পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ইতিমধ্যে শেষ হৈছে। শোণিতপুৰ জিলাৰ 842টা ভোটকেন্দ্ৰত শৃংখলাবদ্ধভাৱে কোনো বিক্ষিপ্ত ঘটনা নোহোৱাকৈ শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ সম্পূৰ্ণ হৈছে আৰু তাৰ পিছত এতিয়া আমি দৰং মহাবিদ্যালয়ৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। যেহেতু দৰং মহাবিদ্যালয়ত যি ষ্ট্ৰং ৰুম স্থাপন কৰা হৈছে তাৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। যেহেতু ভোটগ্ৰহণ সম্পূৰ্ণ হৈছে গতিকে পলিং প্ৰিজাইডিং বিষয়াসকলে যি দৰং মহাবিদ্যালয়ত যি ষ্ট্ৰং ৰুম স্থাপন কৰা হৈছে তালৈ তেওঁলোকে বেলট বাকচসমূহ লৈ উভতিছে। যেহেতু 842টা ভোটকেন্দ্ৰত খুব শৃংখলাবদ্ধভাৱে বিক্ষিপ্ত কোনো ঘটনা নোহোৱাকৈ ভোটগ্ৰহণ সম্পন্ন হ'ল। শোণিতপুৰ জিলাত মুঠ 3368 গৰাকী পলিং প্ৰিজাইডিং বিষয়াই ভোটগ্ৰহণ তেওঁলোকে যি ভোটদান প্ৰক্ৰিয়া সেই ভোটদান প্ৰক্ৰিয়া সম্পন্ন কৰি এনেধৰণে দৰং মহাবিদ্যালয়ত যি স্থাপন কৰা হৈছে ষ্ট্ৰং ৰুম সেই ষ্ট্ৰং ৰুমলৈ বেলট বাকচসমূহ লৈ ৰাওনা হৈছে। এনেধৰণে জানিব পৰা মতে যিহেতু 4:30 বজাত যি ভোটগ্ৰহণ সম্পূৰ্ণ হৈছিলে আনুষ্ঠানিকভাৱে যদিও সমাপ্ত হৈছিলে কিন্তু কিছু ঠাইত কিছু ভোটকেন্দ্ৰত বহু দেৰিলৈকে ৰাইজে শাৰী পাতি আছিলে। কাৰণ আজি যিহেতু বেলটত ভোট প্ৰদান কৰিছে ৰাইজে গতিকে বেলটত ভোট প্ৰদান কৰোঁতে পূৰ্বৰ তুলনাত EVM মেচিনত ভোট দিয়াতকৈ বেলটত ভোট প্ৰদান কৰিব লগা হোৱাৰ কাৰণে কিছু পলম হৈছে কিছু বিলম্ব হৈছে যাৰ বাবে বহু দেৰিলৈকে ভোটাৰ ৰাইজে ভোট কেন্দ্ৰসমূহত শাৰী পাতি থাকিবলগীয়া হৈছিলে। যাৰ বাবে এতিয়া নিশালৈকে এনেধৰণে দেখিবলৈ পোৱা গৈছে যে যিসকল পুলিং প্ৰিজাইডিং বিষয়া তেওঁলোকে ষ্ট্ৰং ৰুমলৈ এনেধৰণে আহি আছে আৰু শোণিতপুৰ জিলাৰ আচলতে আটাইকেইটা সমষ্টিৰ ঢেকীয়াজুলি সমষ্টিক বাদ দি চাৰিওটা সমষ্টিৰে যি পুলিং প্ৰিজাইডিং বিষয়াসকল তেওঁলোকে দায়িত্ব সামৰি এনেধৰণে ষ্ট্ৰং ৰুমলৈ আহিছে। আমি কিছু যিসকল দায়িত্ব সামৰি তেওঁলোক আহিছে তেওঁলোকৰ সৈতেও কথা পাতিবলৈ চেষ্টা কৰিম। যিহেতু 842টা ভোট কেন্দ্ৰত দায়িত্ব সামৰি পুলিং প্ৰিজাইডিং বিষয়াসকল আহিছে আমি কথা পাতিবলৈও চেষ্টা কৰিম। ক'ত দায়িত্ব পৰিছিল? আমাৰ বৰডবি মুক্তাব স্কুলত পৰিছিলে। কিমান আছিলে ভোটাৰ? 504 আছিলে। ঠিকে থাকে ভালে গৈ গৈছে। কেনেকুৱা অভিজ্ঞতা কেনেকুৱা হ'ল? ভালে হৈছে, যিখিনি কাম কৰিছোঁ গোটেইখিনি ভালকৈ হৈছে আৰু এতিয়া জমা দিয়া হ'ল। আমি লাইনত আছোঁ আৰু আমি দেখুৱাবলৈ চেষ্টা কৰিম। এনেধৰণে যিসকল পলিং প্ৰিজাইডিং বিষয়াসকল আছে তেওঁলোক ইয়াত শাৰী পাতি আছে। তেওঁলোকে যিহেতু বেলট বাকচসমূহ জমা দিব তাৰ সেই প্ৰক্ৰিয়া আৰম্ভ হৈছে। ক'ত পৰিছিল? দায়িত্ব ক'ত আছিল? মোৰ আছিলে আপোনাৰ এইটো 6 নং বিহুগুৰি আছিলে। আপোনাৰ অভিজ্ঞতা নাই, এনে ভালেই আছিলে। চবে শান্তিপূৰ্ণভাৱে হৈছে, কোনো মানুহে ডিষ্টাৰ্ব কৰা নাই, চবে খুব শান্তিপূৰ্ণভাৱে ভোট দি গৈছে। ভোটাৰ কিমান আছিলে? ভোটাৰ আছিলে আপোনাৰ 652। জমা কৰা হোৱা নাই, এতিয়া আমি লাইনতে আছোঁ, কৰি আছোঁ। কিছু পলম হৈছে এবাৰ নাই, 4:30 বজাতে শেষ হৈ গৈছে, কোনো একো প্ৰব্লেম হোৱা নাই, চব ঠিকেই আছিলে বুলি। আমি আগুৱাই যাম। যিহেতু এই ষ্ট্ৰং ৰুমত দৰং মহাবিদ্যালয়ত স্থাপন কৰা ষ্ট্ৰং ৰুমত শোণিতপুৰ জিলাৰ 4টা সমষ্টিৰ যিসকল পুলিং প্ৰিজাইডিং বিষয়া দায়িত্বত আছিলে তেওঁলোক আহি ইয়াত উপস্থিত হৈছে। এনেধৰণে তেওঁলোকে সামগ্ৰীসমূহ ইয়াত জমা দিব। ক'ত আছিলে দায়িত্ব? ক'ত আছিলে? মেঘায়াতী LP, মেঘায়াতী বামুণ পুখুৰী। কেনেকুৱা অভিজ্ঞতা কেনেকুৱা? কিবা শান্তিপূৰ্ণভাৱে হৈ গৈছে? শান্তিপূৰ্ণ, একো প্ৰব্লেম নাই হোৱা। ভোটাৰ অকণমান কম হৈছে, পাৰ্চেণ্টেজ 70 আৰু ভোটিং পাৰ্চেণ্টেজ, বাকীখিনি ঠিকেই আছে মোটামুটি। হয়, এবাৰ কিছু লেহেমীয়া হৈছে নেকি বাৰু ভোটগ্ৰহণত? বেলটৰ কাৰণে অকণমান লেহেমীয়া হৈছে, অৱশ্যে সময় বেছি লৈছে আৰু জেগা বিশেষে লেহেমীয়া হয়। মানুহখিনিও তেনেকুৱা পিছপৰা অঞ্চলৰ হেৰিবিলাকৰ অকণমান হয় আৰু দেখা গৈছে। হয়। আমি আগবাঢ়িবলৈ চেষ্টা কৰিম। যিহেতু ইয়াত বহু সংখ্যক পুলিং প্ৰিজাইডিং বিষয়া আছে, তেওঁলোকেও কৈছে যে আচলতে এইবাৰ বেলটত ভোট প্ৰদান কৰিব লগা হোৱাৰ বাবে কিছু পলম হৈছে আৰু যাৰ বাবে এতিয়া নিশা পৰ্যন্ত এনেধৰণে যিসকল পুলিং প্ৰিজাইডিং বিষয়া আছিলে তেওঁলোকে বেলট বাকচ লৈ এতিয়াও ষ্ট্ৰং ৰুমলৈ আহি আছে আৰু নিশা পৰ্যন্ত হয়তো তেওঁলোকে আহি থাকিব লাগিব তেওঁলোকৰ দায়িত্ব শেষ কৰি। অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। দায়িত্ব ক'ত আছিলে আপোনাৰ? আমাৰ আছিলে বিহুগুৰিত। শান্তিপূৰ্ণভাৱে হৈছে? শান্তিপূৰ্ণভাৱে, একো হোৱা নাই। কেই বজাত শেষ হৈছে? আমাৰ 4:30 বজাত শেষ হৈছে। আৰু এবাৰ কেনেকুৱা হৈছে? কিছু লেহেমীয়া হৈছে নেকি? সময় লাগিছে কিছু ৰাইজক? অকণমান সময় লাগিছে এইবাৰ ৰাইজক। এইটো বেপাৰৰ কাৰণে সময় লৈছে ৰাইজে অকণমান। প্ৰথমবাৰ আহিছে, কোনোবাই ভুল কৰে, কোনোবাই ক'ত মাৰিম বুলি সোধে, কেনেকৈ কৰি কয়,
সেইকাৰণে অকণমান অসুবিধা হৈছে ফল কৰাৰ কাৰণে অসুবিধা হৈছে মানে ৰাইজৰ মানে ফল কৰিবৰ কাৰণে অলপ অসুবিধা হৈছে বাকী ফল জাপি কৰিবৰ কাৰণে অলপ হৈছে বাকী এনে ঠিক হৈছে বহুত ভাল হৈছে বুলি কৈছে আৰু ভাল পাইছে অসুবিধা হোৱা নাই এতিয়ালৈকে শোণিতপুৰ জিলাত 3:30 বজালৈকে আবেলি 3:30 বজালৈকে যি তথ্য নিৰ্বাচন আয়োগৰ পৰা লাভ কৰা হৈছে সেই তথ্য মতে শোণিতপুৰ জিলাত 52.5% ভোটদান হৈছে কিন্তু এতিয়ালৈকে সম্পূৰ্ণ ভোটদানৰ যি হাৰ সেয়া জানিব পৰা নাই কিন্তু এতিয়ালৈকে 52.5% ভোটদান হৈছে বুলি আমি যি তথ্য লাভ কৰিছোঁ আৰু যিহেতু কিছু কিছু ঠাইত পলিং প্ৰিজাইডিং বিষয়াসকলে কৈছে আৰু আমিও যেতিয়া গৈছোঁ সেই স্থানসমূহলৈ দেখিবলৈ পাইছোঁ যে ভোটাৰ ৰাইজে কিছু লেহেমীয়া হৈছে কাৰণ বেলটত এবাৰ ভোটদান কৰিব লগা হৈছে EVMত ভোটদান কৰি অভ্যস্ত হোৱা ভোটাৰ ৰাইজে এতিয়া বেলটত ভোটদান কৰিব লগা হোৱাৰ কাৰণে কিছু লেহেমীয়া হৈছে যাৰ বাবে ভোটদানৰ যি হাৰ সেয়া এতিয়ালৈকে জানিব পৰা নাই কিন্তু বৰ্তমানলৈকে জানিব পৰা মতে শোণিতপুৰ জিলাত 52.5% ভোটদান হৈছে কিন্তু 70%লৈকে আশা কৰা হৈছে বুলি আমি প্ৰশাসনৰ পৰা জানিব পাৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ